বা লোক নিৰ্মাণ বিভাগত ৰাস্তা নিৰ্মাণৰ কাৰণে ঠিকাদাৰসকলে যি ৰাস্তা নিৰ্মাণ কৰে তাত অভিযন্তাসকলে যি প্ৰাককলন প্ৰস্তুত কৰে 2 কোটি টকাৰ প্ৰাককলনটো 4 কোটিৰ পৰা 8 কোটি টকালৈকে তেওঁলোকে বনায় অৰ্থাৎ এই প্ৰাককলনৰ নামত তেওঁলোকে বছৰি প্ৰায় 500 কোটি টকাৰ কেলেংকাৰী হয় বুলি বিভাগৰ মন্ত্ৰী নিজেই কৈছে হিমন্ত বিশ্ব শৰ্মাই গতিকে আপোনালোকে মন কৰিব যে যোৱা বছৰ বঙাইগাঁৱত এই বিভাগটোৰে জখিতা দাস বুলি এগৰাকী যুৱতী অভিযন্তাই আত্মহত্যা কৰিব লগা হৈছিল তেখেতে সুইচাইড নোটত লিখি থৈ গৈছিলে যে বিভাগটোত হোৱা অমুক অভিযন্তাৰ বা তেখেতৰ সিনিয়ৰ অভিযন্তাবিলাকৰ দুৰ্নীতিৰ কাৰণে তেখেতে কাম সম্ভালিব নোৱাৰি আত্মহত্যা কৰিব লগা হৈছে তেতিয়া আমি এখন সংবাদমেল অনুষ্ঠিত কৰি কৈছিলোঁ যে এই গোটেই বিষয়টো তদন্ত হ'ব লাগে আৰু CBI তদন্ত হ'ব লাগে কিন্তু সেই সময়ত লোক নিৰ্মাণ বিভাগৰ দায়িত্বত থকা মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই বিষয়টো গুৰুত্ব প্ৰদান নকৰিলে আৰু আজিৰ তাৰিখত যোৱাকালি 2 ফেব্ৰুৱাৰীত তেখেতে নিজৰ বিভাগীয় মিটিঙত স্বীকাৰ কৰিছে যে অভিযন্তাসকলে প্ৰাককলন প্ৰস্তুতত কৰা দুৰ্নীতিৰ বাবে 2 নম্বৰীৰ বাবে 500 কোটি টকা বছৰি অনিয়ম হৈছে অৰ্থাৎ দুৰ্নীতি হৈছে অৰ্থাৎ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ হাতত লোক নিৰ্মাণ বিভাগটো যোৱা 5 বছৰ ধৰি আছে 5 বছৰত যদি 500 কোটি টকাকৈ দুৰ্নীতি হয় 2500 কোটি টকাৰ দুৰ্নীতি হৈছে অনিয়ম হৈছে অসমত আপুনি ইমানেই দুখীয়া মানুহ বাঢ়িছে এতিয়া যে বিনামূলীয়া চাউল নাপালে মানুহৰ চলিবলৈ অৱস্থা নাই অসমৰ দুখীয়া মহিলাক 10,000 টকাকৈ দিব লগা হৈছে মহিলা উদ্যমিতা আঁচনিৰ যোগেদি কাৰণ অসমৰ মানুহৰ উৎপাদন ক্ষমতা কমি গৈছে আৰু মুখ্যমন্ত্ৰীয়ে এই হিতাধিকাৰীক যি আঁচনি ৰূপায়ণ কৰিছে সেয়া কৰিবৰ কাৰণে প্ৰতি মাহত হাজাৰ কোটি টকা ঋণ ল'ব লগা হৈছে আৰু খুব দুখৰ কথাটো হ'ল মুখ্যমন্ত্ৰীয়ে কৈছিলে যে লোক নিৰ্মাণ বিভাগত 50,000 মান থলুৱা ঠিকাদাৰক তেখেতে সংস্থাপন দিব বিভিন্ন কামৰ যোগেদি কিন্তু আজিৰ তাৰিখত 20ৰ পৰা 28,000 কোটি টকা ঠিকাদাৰক ধন মুকলি কৰি দিব লগা আছে জল জীৱন মিছনত 7ৰ পৰা 8,000 কোটি টকা ধন মুকলি কৰি দিব লগা আছে খুব দুখৰে কৈছোঁ যে বিজেপি দলৰ যিসকল কৰ্মী নতুনকৈ অহা কৰ্মীয়ে যিসকলে ঠিকাদাৰ হিচাপে কাম কৰিছিলে ৰেজিষ্ট্ৰেশ্যন কৰিছিলে তেওঁলোকেও পইচা পোৱা নাযায় ঠিকাদাৰসকলৰ এই ধৰণৰ পইচা নোপোৱাৰ মূল কাৰণটো হৈছে যে এই যিসকল অভিযন্তা এই অভিযন্তাসকলে কৰা দুৰ্নীতি মই কেইজনমান অভিযন্তাৰ নাম কৈ দিছোঁ ইয়াত তেখেতসকলক ৰাজ চক্ৰৱৰ্তী বিভূতি শইকীয়া কুল শইকীয়া হিৰণময় সেন আদিকে ধৰি কেইজনমান 10জনমান অভিযন্তা আছে যিসকলে ৰিটায়াৰমেণ্টৰ পিছতো দীৰ্ঘদিন ধৰি তেখেতসকলক ইয়াত বিভাগটোত বহাই থোৱা হৈছে আৰু এইটো মোৰ অভিযোগ নহয় এই কথা আজি সংবাদ মাধ্যমত সবিস্তাৰে প্ৰকাশ হৈছে আমি তদন্ত বিচাৰিছোঁ আৰু লোক নিৰ্মাণ বিভাগৰ পৰা হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰিছোঁ আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ